ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে একেলগে বিহু জুৰিলে লখিমপুৰৰ এখন বিদ্যালয়ত। ঢোলৰ চাপৰত ছাত্ৰ ছাত্ৰীৰ লগত প্ৰাণ খুলি নাছিলে শিক্ষক শিক্ষয়িত্ৰীসকলে। কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহুক জীয়াই ৰখাৰ প্ৰয়াস বিদ্যালয়খনৰ। হয়, আমি সকলোৱে একেলগে নাচো, প্ৰতি বছৰে নাচো আমি, যাতে তেওঁলোকে আমাৰ পৰা এইখিনি শিকি ল'ব পাৰে আৰু এই সংস্কৃতিটো জীয়াই ৰাখিব পাৰে। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হয় বসন্ত আদৰণি অনুষ্ঠান। এই অনুষ্ঠানটো আমি 3 বছৰ ধৰি পাতি আছোঁ। যেহেতু আমি ছাত্ৰসকলক আমাৰ যেহেতু বাপতি সাহোন বিহুটোৰ বিষয়ে তেওঁলোকক আমি অৱগত কৰিবৰ কাৰণে আমি উন্নত মানদণ্ডৰে যাতে বিহুটো তেওঁলোকে শিকি লয় বা হুঁচৰিৰ বিষয়ে তেওঁলোকে জানে, এই কথাখিনি আমি শিকাই নতুন প্ৰজন্মক আমাৰ অসমীয়াৰ যিটো জাতীয় উৎসৱ সেইটোক যাতে বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যাব পাৰে, সেই উদ্দেশ্যে এই অনুষ্ঠানটো আমি পাতিছোঁ। 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে এই বসন্ত আদৰণি অনুষ্ঠানত। আজি বহুত ভাল লাগিছে। আজি বিহু মাৰিছোঁ প্ৰতি বছৰে আমাৰ স্কুলৰ 12 তাৰিখে সদায় মুকলি বিহু পালন কৰা হয়। প্ৰতি বছৰে এনেকৈ আমি আনন্দ কৰোঁ। ভাল লাগিছে আজি, বহুত ভাল লাগিছে। আজি ছাৰহঁতৰ লগত আমি সকলোৱে মিলি তাতে বিহু মাৰিছোঁ, মুকলি বিহু প্ৰতি বছৰে পাতে মানে এনেকৈ। চবে মিলি নাচোঁ এনেকৈ। আজি এনেই তাল বজাম, নাচিম, গানো গাম, চাহ পাতল মাৰিছোঁ বিহু একেলগে। বিগত 3 বছৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক নৈতিক বৌদ্ধিক সকলো দিশতে আগুৱাই যোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানটি। ছাত্ৰ ছাত্ৰীসকলক যোৱা 3 বৰ্ষ ধৰি এই আদৰণি উৎসৱ পালন কৰি আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক মানসিক বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব হয়। সেইকাৰণে যিহেতু অসমীয়া ভাষা সংস্কৃতি এই বৃহত্তৰ এনাজৰীডাল গঠন কৰিবৰ কাৰণে আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৰে মিলনথলী হিচাপে আমি পৰিগণিত হয়। লগতে আমাৰ বড়ো, মিচিং, তিৱা, ডিমাচা সকলো মিলিহে বৃহত্তৰ অসমীয়া জাতিটো হয়।